আমার সেবা গ্রহণ করো। নমস্তে অশ্রু মহামায় শ্রী পীঠে সুরপ্রচিতে যশুং দ্রেহি বিদ্যা তেহি ভক্তি তেহি নমস্তুতে কল্যাণ নমস্তে। উঠা বাসাহ, এতিয়া তোমালোকে নিজ নিজ আসন গ্রহণ কৰা। ভাল গুরুদেব। বাৰু বাসাহ, গুরুদেব। মই শিকোৱা শ্লোকবোৰ বাৰু তোমালোকৰ মনত আছেনে? আছে গুরুদেব। বাৰু লব, তুমি গোৱাচোন। সুন্দৰ সুন্দৰ লব, তুমি দেখিছো খুব সুন্দৰকৈ মনত ৰাখিছা। বাৰু কুশ, গুরুদেব। এইবাৰ তুমি গোৱাচোন। ভাল গুরুদেব। তজ্জত প্রহমিকাহং প্রসন্ন ইন্দ্রিয় মানকং তপুকং তপুমহৎ হমস্থাপু জদৈব্য ব্রহ্মত্ব কারণমঃ। বাহ, তুমিও দেখোন খুব সুন্দৰকৈ মনত ৰাখিছা। বাৰু কুশ, কোৱাচোন এই কথাষাৰ কোনে কৈছিল? মহার্ষি বিশ্বামিত্রই গুরুদেব। লব, তুমি কোৱাচোন এইষাৰ কথা বিশ্বামিত্ৰ মুনিয়ে কেতিয়া কৈছিল? সুন্দৰ বাসাহত। বাৰু কুশ, তুমি কোৱাচোন এয়া ৰামায়ণৰ কোন কাণ্ডৰ কথা? কুশ, বাল্যকাণ্ড ৰামায়ণৰ কথা নহয়নে গুৰুদেৱ? সুন্দৰ সুন্দৰ বাসাহত, তোমালোকে দেখিছো খুব সুন্দৰকৈ মনত ৰাখিছা। বাৰু বাসাহত, গুৰুদেৱ। এতিয়া যদি তোমালোকৰ মোক কিবা প্ৰশ্ন সুধিব লগা আছে তেন্তে সুধিব পাৰা। লব, ৰজা সকলোৰে পিতা। আমাৰ আইৰো পিতা নেকি হ, গুৰুদেৱ? তোমালোকৰ বাসাহত, সেইবিলাক কথা তোমালোকে পাছতো জানিব পাৰিবা। বাসাহত, যিহেতু তোমালোক ক্ষত্ৰিয়ৰ কুলুম্ভ, গতিকে শাস্ত্ৰ অধ্যয়নৰ লগতে যুদ্ধাদি কৌশল জনাটো অতি প্ৰয়োজনীয়। সেই হেতু বাসাহত, অতদিনে মই তোমালোকক ভিন ভিন যুদ্ধৰ কৌশলসমূহ দেখুৱাই আহিছো। বাসাহত, আজি তোমালোক পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। পৰীক্ষাত? বাসাহত, তোমালোকে প্ৰথমতে মই দেখুৱা ধনুবিদ্যা মোৰ আগত প্ৰদৰ্শন কৰাচোন। ভাল গুৰুদেৱ। বাৰু বাসাহত, গুৰুদেৱ। এইবাৰ মই তোমালোকক বাহু যুদ্ধৰ কৌশল দেখুৱাম। বাহু যুদ্ধ? তোমালোকে ভালদৰে আয়ত্ত কৰি মোৰ সন্মুখত প্ৰদৰ্শন কৰিবা। ভাল গুৰুদেৱ। বাৰু বাসাহত, সেইবাৰ তোমালোকে চেষ্টা কৰাচোন। ভাল গুৰুদেৱ।
একে গভীৰ নিশ্চাৰে সকলো বিদ্যা আয়ত্ত কৰি গুৰুৰ মন জয় কৰিবলৈ সক্ষম হ'লো। মোৰ বিশ্বাস বাছা ভৱিষ্যতে তোমালোক হ'বা এক মহান যোদ্ধা। বাৰু যোৱা বাছা এতিয়া তোমালোকে কণ্ঠে আশ্ৰমতে কৰাকৈ বিশ্ৰাম। ভাল গুৰুদেৱ। কিবা আশ্চৰ্য সামান্য দুটি শিশুৱে ক'ত পালে এনে পৰাক্ৰম। এবাৰ মাত্ৰ দেখুৱাই দিলে সকলো কাৰ্যতেই ভয় পাৰব। পাহৰিছো শ্ৰীৰামচন্দ্ৰ ৰক্ত যাৰ শিৰে শিৰে প্ৰবাহিত, জানকীৰ আশীৰ্বাদ যাৰ শিৰৰ পোহৰ, তেনেস্থলত জানো আছে কিবা অসম্ভৱ। ধন্য ধন্য বাল্মীকি, ধন্য তোৰ